আমি খুবেই উৎফুল্লিত গৌৰৱান্বিত যে আমাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ে নাকৰ দ্বাৰা নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিলে আমাক এই গ্ৰেড প্ৰদান কৰিছে 3.16 আমাৰ CGPA স্কেলত আমাৰ স্ক'ৰ। গতিকে আমি খুবেই উৎফুল্লিত। 1959 চনৰ 7 ছেপ্টেম্বৰতে এই ইতিহাসে গৰকা গড়গাঁও বাকৰিত আমাৰ এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। বিগত 65 বছৰ ধৰি গড়গাঁও মহাবিদ্যালয়খনে নিৰৱচ্ছিন্নভাৱে বিদ্যায়তনিক দিশত আন্তঃগাঁথনিগত উত্তৰণৰ দিশত অহৰহ অহোপুৰুষাৰ্থ কৰি আহিছে। আজি আমি খুবেই গৌৰৱান্বিত যে আমি আজি আমাৰ যি কৰ্ম, আমাৰ যি উত্তৰণ, সেই উত্তৰণে আজি স্বীকৃতি লাভ কৰিছে। গতিকে আজিৰ এই শুভক্ষণত আমাৰ মহাবিদ্যালয়খন যিসকল বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিল, তেখেতসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যিসকলে এই মহাবিদ্যালয়খনৰ অগ্ৰগামী যাত্ৰাত অৰিহণা যোগালে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে আমাৰ গড়গাঁও কলেজৰ শিক্ষক, ছাত্ৰ, কৰ্মচাৰী, আমাৰ গভৰ্ণিং বডি, আমাৰ প্ৰাক্তন শিক্ষক, ছাত্ৰ, কৰ্মচাৰী, আমাৰ স্থানীয় ৰাইজ আমাক যেনেদৰে আমাৰ এই গড়গাঁও মহাবিদ্যালয়খনক নিজৰ সন্তানৰ দৰে মৰম দিলে, লালন পালন কৰিলে, প্ৰতিপালন কৰিলে আৰু এই গড়গাঁও মহাবিদ্যালয়খনৰ যি নিৰৱধি অগ্ৰগামী যাত্ৰা, সেই অগ্ৰগামী যাত্ৰাত আমাৰ প্ৰতি সহায়ৰ হাত, সহযোগিতাৰ হাত আগবঢ়ালে, তেখেতসকলৰ প্ৰতিও আন্তৰিক ধন্যবাদ জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজিৰ তাৰিখত এটা মাইলৰ খুঁটিত উপনীত হৈছোঁ। আমি বহুদূৰ বাট বুলিছোঁ আৰু বহুদূৰ বাট বুলিবলৈ বাকী আছে। গতিকে আজি যিটো আমাৰ লক্ষ্য, গড়গাঁও কলেজক উৎকৃষ্টতাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে আমি গঢ়ি তোলাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ, সেই লক্ষ্য প্ৰাপ্তিৰ বাবে আমাৰ এই অগ্ৰগামী যাত্ৰা আৰু অধিক ত্বৰান্বিত কৰি তোলাৰ বাবে আজি আমি নতুনকৈ সংকল্পবদ্ধ হৈছোঁ। আমাৰ শিক্ষক, ছাত্ৰ, কৰ্মচাৰী সকলো উৎফুল্লিত হৈছে। সকলোৱে নিজা নিজাকৈ আজিৰ এই আমাৰ এই গ্ৰেড প্ৰাপ্তিক উদযাপন কৰিছে। গতিকে এই উদযাপনৰ লগত আমি আকৌ এবাৰ নতুনকৈ সংকল্প গ্ৰহণ কৰি গড়গাঁও মহাবিদ্যালয়খনক এখন অনন্য, সুন্দৰ আৰু অনন্য উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলি গড়গাঁও কলেজক এখন উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি আজি পুনৰবাৰ সংকল্পবদ্ধ হৈছোঁ। কেই নম্বৰ নহয়, আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমি কেইখনমান কলেজেহে চতুৰ্থবাৰৰ কাৰণে নেকৰ দ্বাৰা এছেছমেণ্ট কৰাইছে। গড়গাঁও কলেজত 4 নম্বৰ বাৰৰ বাবে আমাৰ গড়গাঁও কলেজখন নেকৰ দ্বাৰা এছেছমেণ্ট কৰোৱা হৈছে। এইটো আমাৰ কাৰণে এটা ডাঙৰ সাফল্য। যি সময়ত বহু কলেজে আচলতে ক'ৰবাত কিবাকিবি কাৰণত নেকৰ দ্বাৰা এছেছমেণ্ট কৰিব পৰা নাই, কিন্তু আমি চতুৰ্থবাৰৰ বাবে কৰিছোঁ, সেয়াও আমাৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি বা সাফল্য। সেই সকলো দিশ আমাৰ যিটো আচলতে 7টা ক্ৰাইটেৰিয়াৰ ওপৰত নেকে নিৰ্ভৰ কৰে। মই গোটেইকেইটা ইয়াত টেকনিকেল কথাখিনি ক'ব যোৱা নাই। ইয়াত আমাৰ বিদ্যায়তনিক, আন্তঃগাঁথনিগত, ৰিচাৰ্চৰ ক্ষেত্ৰত আমি কি কৰিছোঁ, ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে আমি কি কৰিছোঁ, শিক্ষক কৰ্মচাৰীৰ কাৰণে কি কৰিছোঁ, আমি কমিউনিটি, সামাজিকভাৱে আমি কেনেদৰে দায়িত্ব পালন কৰিছোঁ, সকলোবিলাক দিশ ইয়াতে চাই আমাৰ পঢ়া শুনা, ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট, আমাৰ শিক্ষকসকলৰ কেনেদৰে তেখেতসকলে ৰিচাৰ্চ বা গৱেষণা কামত তেওঁলোক জড়িত আছে, টিচিং লাৰ্ণিং, ইন'ভেশ্যনছ আমি কি কৰিছোঁ, ষ্টুডেণ্ট ছাপোৰ্ট, আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আমি সমৰ্থন আগবঢ়াইছোঁ, সহযোগিতা আগবঢ়াইছোঁ, বা আমাৰ যিসকল বিল' এভাৰেজ ছাত্ৰ ছাত্ৰী, যিসকল আমাৰ ধৰি লওক অকণমান আমাৰ কম মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ উন্নতিৰ কাৰণে আমি কি কৰিছোঁ, তেওঁলোকৰ উত্তৰণৰ কাৰণে আমি কি কৰিছোঁ, সকলো দিশ চাই টোটেল 7টা ক্ৰাইটেৰিয়া ভিত্তিত নেকে আমাৰ এই এছেছমেণ্টটো কৰে। এটা আমি SSR ছাবমিট কৰিব লাগে, তাৰপিছত নেকে ইনস্পেকশ্যন কৰে, দুদিনীয়া তেওঁলোকে পৰিদৰ্শন কৰে। গতিকে এটা খুব বহল ভিত্তিক এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ আজি আমি এই প্ৰক্ৰিয়াত আজি স্বীকৃতি লাভ কৰিছোঁ, আমি A গ্ৰেড পাইছোঁ। আমাৰ আটাইতকৈ আমি সুখী হৈছোঁ যে আমাৰ স্ক'ৰটো ভাল, 3.16, এই স্ক'ৰটো খুবেই ভাল। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এই আমাৰ আটাইতকৈ বেছি নম্বৰ আমি পাই A গ্ৰেড পাইছোঁ। A গ্ৰেড কলেজ আৰু 2 এখন আছে, কিন্তু নম্বৰ আটাইতকৈ বেছি আমাৰ। আমি আচলতে আজিৰ তাৰিখত শিৱসাগৰ কলেজৰ আমি 1 নম্বৰ স্থানত আছোঁ বুলি ক'ব পৰা হৈছোঁ। লগাটো খুব ভালেই লাগিছে, ফূৰ্তি লাগিছে। আমি যোৱা 5টা বছৰে অধ্যক্ষ মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক, প্ৰাক্তন শিক্ষাৰ্থী সকলোৱে একত্ৰিত হৈ আমি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলোঁ। যিহেতু আপোনালোকে জানে আগতে আমাৰ গ্ৰেডটো এটা পৰ্যায়লৈকে ঠিকেই আছিল, তথাপিও উন্নত কৰাটো আমাৰ কাৰণে খুব প্ৰয়োজনীয় আছিল।
গতিকে আমি কিছুমান পৰিকল্পনা কৰিছিলোঁ আৰু নাকৰ কিছুমান গাইডলাইনছ আছে, সেই গাইডলাইনছখিনি আমি প্ৰপাৰলি ফ'ল' কৰিছিলোঁ আৰু সেই গাইডলাইন মতে আমি কামবিলাক কৰিছিলোঁ আৰু মূলতঃ ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে আমি যিখিনি কাম কৰিলোঁ আৰু আজি ছাত্ৰ ছাত্ৰী তাৰ কাৰণে উপকৃত হৈছে আৰু ভৱিষ্যতেও এইটো দায়বদ্ধতাহে বাঢ়িল আমাৰ, ফূৰ্তি কৰিছোঁ কিন্তু আমি ভৱিষ্যতৰ প্ৰতি আমি অতি দায়বদ্ধ হ'লোঁ কাৰণ আজি A গ্ৰেড পাইছোঁ, কাইলৈ তাতকৈ ইম্প্ৰুভ কৰিব লাগিব। গতিকে Aৰ পৰা A+ বা A++ এনেকুৱা দিশলৈ আমি আগবাঢ়ি যাব লাগিব। গতিকে আমাৰ দায়বদ্ধতা বৃদ্ধি পালে আৰু অধ্যক্ষ মহোদয়ে সকলোখিনি কথা কৈছেই, আমি কেনেদৰে এই পৰ্যায়ত উপনীত হ'লোহি আৰু আমাৰ এতিয়া হ'ল যে আমি ইয়াত আনন্দ কৰিছোঁ, কিন্তু এই আনন্দৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা কৰি সমাজখনৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে নতুন পৰিকল্পনাৰে আগবাঢ়ি যাম আৰু সমাজখনক যাতে এটা নতুন দিশ দেখুৱাব পাৰোঁ, ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু ভাল কাম কৰিব পাৰোঁ, সেই চেষ্টাহে আমি এতিয়া ভাবিবলৈ বেছিকৈ ভাবিছোঁ মানে কথাটো। গতিকে খুব আনন্দ লাগিছে। এই আনন্দৰ মাজতে আমি অনাগত দিনৰ প্ৰত্যাহ্বানবিলাকৰ কথাও ভাবিছোঁ কাৰণ নাক এছেছমেণ্টটো এইটো নতুন ফৰ্মত হৈছে। আগতে নেক এছেছমেণ্ট ইয়াত ফিজিকেলি ভিজিট হয়, এতিয়া অনলাইন মোডত সম্পূৰ্ণ নিকাকৈ বুলি ক'ব লাগিব, নাকে প্ৰক্ৰিয়াটো নিকা কৰিলে এতিয়া। আপোনালোকে গম পাইছে, বিভিন্ন মিডিয়াৰ জৰিয়তেও কোৱা হৈছে নাকৰ বিভিন্ন মানে প্ৰব্লেম আহি পৰিছে আৰু তাৰ কাৰণে আমিও বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। কিন্তু আমাৰ এই একত্ৰিত প্ৰচেষ্টাৰ জৰিয়তে অধ্যক্ষ মহোদয়ৰ বলিষ্ঠ পদক্ষেপত আমি এইডোখৰ পাইছোঁহি আৰু অনাগত দিনতো আমি আশা কৰিছোঁ আপোনালোকেও সহযোগিতা আগবঢ়াব, মহাবিদ্যালয়খনক এটা উচ্চমানৰ শিক্ষানুষ্ঠান হিচাপে আমি গঢ়ি তুলিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগিতা মই ইয়াৰ পৰাই বিচাৰিছোঁ আৰু গড়গঞা যিসকল আছে আপোনালোকৰো সহযোগিতা লাগিব। যিহেতু সামাজিক অনুষ্ঠান, সমাজৰ বাবে আমি নতুনকৈ পৰিকল্পনা কৰিছোঁ আৰু সমাজৰ বাবে আমি কৰি যাম। ধন্যবাদ, আপোনালোক ইয়ালৈ আহিল আৰু এইদৰে আমাৰ লগত সদায় থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।